My dear students, welcome to my class. Here I am Prasenjit. Today I am going to discuss correction of common errors. My dear students, correction of common errors কেনেকৈ কৰিব লাগে তাৰ এক্সপ্লেনেশ্যন কৰা হ'ব। লগতে আগন্তুক SSLC পৰীক্ষাৰ্থীসকলৰ বাবে 40টা গুৰুত্বপূৰ্ণ কাৰেকশ্যন অফ এৰৰ্ছ সলভ কৰি দিয়া হ'ব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চালে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। প্ৰথমে আজি আলোচনা কৰিম কম্পেৰিজন তুলনামূলক চেণ্টেঞ্চবিলাকত কি ধৰণৰ এৰৰ্ছ থাকে। নাম্বাৰ 1 এটা চেণ্টেঞ্চ লৈছোঁ, হি ইজ মাই অল্ডাৰ ব্ৰাদাৰ। এই বাক্যটোত আমি যিটো কম্পাৰেটিভ ডিগ্ৰী ইউজ হৈছে অল্ডাৰ নহ'ব, ইয়াৰ ঠাইত আমি কি কৰিব লাগিব, এল্ডাৰ ইউজ কৰিব লাগিব। তো বাক্যটো শুদ্ধকৈ লিখিলে আমি কেনেকৈ লিখিম, হি ইজ মাই এল্ডাৰ ব্ৰাদাৰ। আমি এইদৰে লিখিব লাগিব। ছেকেণ্ড বা 2 নম্বৰ বাক্যটো লৈছোঁ, এ হৰ্চ কেন ৰান মোৰ ফাষ্টাৰ দেন এ বুলক। ইয়াত বাক্যটোত ভুল আছে। আমি এই বাক্যটো যদি শুদ্ধকৈ লিখোঁ কি কৰিব লাগিব, আমি মোৰটো উঠাই দিব লাগিব। তাৰমানে ফাষ্টাৰটো কম্পাৰেটিভ আছেই, সেইকাৰণে আমি শুদ্ধ বাক্যটো কি হ'ব, এ হৰ্চ কেন ৰান ফাষ্টাৰ দেন এ বুলক। এতিয়া আহা আমি ছাবজেক্ট আৰু ভাৰ্বৰ সংগতিৰ ক্ষেত্ৰত এৰৰ্ছবিলাকৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত আমি এটা বাক্য লৈছোঁ, ব্ৰেড এণ্ড বাটাৰ আৰ গুড ফৰ হেল্থ। ইয়াত ব্ৰেড এণ্ড বাটাৰটো কি হয়, ছিংগুলাৰ হিচাপে ধৰা হয়, সেইকাৰণে বি ভাৰ্বটো কি হ'ব, ইয়াত ইজহে হ'ব। তাৰমানে শুদ্ধ বাক্যটো কি হ'ব, ব্ৰেড এণ্ড বাটাৰ ইজ গুড ফৰ হেল্থ। আমি এইদৰে লিখিব লাগিব। তাৰমানে আমি আৰ ইউজ কৰি নোৱাৰোঁ, তাৰমানে ব্ৰেড এণ্ড বাটাৰটো ছিংগুলাৰ ছাবজেক্ট হিচাপে ধৰা হয়। আৰু 5 নম্বৰ আৰু এটা চেণ্টেঞ্চ লৈছোঁ, ওৱান অফ দ্য বয়েজ হেভ কাম। তাৰমানে বয়েজবিলাকৰ মতে এজনে আহিব, ওৱান অফ দ্য বয়েজ হেভ কাম। ইয়াত বাক্যটোত ভুল আছে, তাৰমানে হেভ নহ'ব, তাৰমানে হেভৰ বদলি কি হ'ব, হেজ হ'ব। শুদ্ধ বাক্যটো কি হ'ব, ওৱান অফ দ্য বয়েজ হেজ কাম। আমি এইদৰে লিখিব লাগিব। এতিয়া আমি এৰৰ্ছ ইন দ্য ইউজ অফ আৰ্টিকলছ, মানে আৰ্টিকল সম্পৰ্কীয় ভুল এই বিষয়ে কিছু কথা আলোচনা কৰোঁ। ইয়াৰ মই কেইটামান উদাহৰণ সৈতে আলোচনা কৰিম। 6 নম্বৰটো কি আছিলে, হি ইজ এন ইউৰোপিয়ান। ইয়াত ইউৰোপিয়ানৰ প্ৰথম লেটাৰটো ভাৱেল আছে যদিও ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো কি হৈছে, ইউৰ নিচিনা হৈছে, সেইকাৰণে এন আৰ্টিকলটো নবহে, তাৰ ঠাইত এ বহিব। তো শুদ্ধ চেণ্টেঞ্চটো কি হ'ব, হি ইজ এ ইউৰোপিয়ান। চেণ্টেঞ্চটো 7 নম্বৰ চেণ্টেঞ্চটো হ'ল, ৰহিম কেন স্পীক দ্য ইংলিছ। ইয়াত ইংলিছটো আগত দ্য আৰ্টিকলটো নবহে, তাৰমানে ইয়াত ভাষাটো বুজাইছে। ইয়াত শুদ্ধ বা কাৰেক্ট চেণ্টেঞ্চটো হ'ব, ৰহিম কেন স্পীক ইংলিছ। এইট নম্বৰ চেণ্টেঞ্চটো আছে, ইউ শ্বুড স্পীক ট্ৰুথ। ইয়াত ট্ৰুথৰ আগত কি হ'ব, দ্য আৰ্টিকল এটা বহিব। যদি আমি চেণ্টেঞ্চটো শুদ্ধকৈ লিখিব বিচাৰোঁ তেনেহ'লে কি হ'ব, ইউ শ্বুড স্পীক দ্য ট্ৰুথ।
এতিয়া আমি এৰৰ্ছ ইন দ্য ইউজ অফ এডজেক্টিভ এণ্ড এডভাৰ্ব, তাৰমানে এডজেক্টিভ আৰু এডভাৰ্ব সম্পৰ্কীয় ভুল এই বিষয়ে আলোচনা কৰিম। উদাহৰণ এটা লৈছোঁ 9 নম্বৰ, ইট ইজ টু হট টুডে। ইয়াত কি হ'ব, টু TW2 এইটো ব্যৱহাৰ নহ'ব, ইয়াৰ বদলি আমি কি ব্যৱহাৰ কৰিব লাগিব, ভেৰি ব্যৱহাৰ কৰিব লাগিব। যদি আমি চেণ্টেন্সটো শুদ্ধকৈ লিখোঁ কি হ'ব, ইট ইজ ভেৰি হট টুডে। আমি এইদৰে শুদ্ধকৈ লিখিব লাগিব। আৰু এটা চেণ্টেন্স লৈছোঁ 10 নম্বৰ, দ্য মেন ৱৰ্কছ হাৰ্ডলি। ইয়াত হাৰ্ডলিটো ব্যৱহাৰ নহ'ব, কাৰণ মানুহজন কঠোৰ পৰিশ্ৰম কৰে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, দ্য মেন ৱৰ্কছ হাৰ্ড। হাৰ্ডলিৰ ঠাইত আমি কি বহাব লাগিব, হাৰ্ড। মানুহজন কি কৰে, কঠোৰ পৰিশ্ৰম কৰে, মানে হাৰ্ড ৱৰ্ক কৰে। এতিয়া আমি এৰৰ্ছ ইন দ্য ইউজ অফ টেন্স, কিছুমান বাক্যত টেন্সৰ ভুল দিয়ে, সেই ভুলবিলাক আমি কেনেধৰণে সংশোধন কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। এক্সাম্পল লৈছে 11 এক্সাম্পলটো, ইট ইজ ৰেইনিং চিন্স লাষ্ট মানডে। তাৰমানে লাষ্ট মানডেৰ পৰাই কি হৈছে, বৰষুণ দি আছে। তাৰমানে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ দি আছে, এইটো ভুল আছে, এইটো কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত হ'ব। তাৰমানে শুদ্ধ চেণ্টেন্সটো কি হ'ব, ইট হেজ বিন ৰেইনিং চিন্স লাষ্ট মানডে। আমি এইদৰে লিখিব লাগে। নেক্সট 12 নম্বৰ এক্সাম্পলটো হ'ল, আই হেভ মেট হিম য়েষ্টাৰডে। তাৰমানে যোৱাকালি তেওঁক মই লগ কৰিছিলোঁ। তাৰমানে এই বাক্যটো কিহত দিয়া আছে, প্ৰেজেণ্ট পাৰফেক্টত নহ'ব, এইটো কি হ'ব, পাষ্ট ইণ্ডিফিনিটত হ'ব। তাৰমানে কাৰেক্ট চেণ্টেন্সটো কি হ'ব, আই মেট হিম য়েষ্টাৰডে। আমি জানো পাষ্ট ইণ্ডিফিনিট টেন্সৰ ছাবজেক্টৰ পিছত যিটো মেইন ভাৰ্ব থাকে এইটো কি হয়, ছেকেণ্ড ফৰ্ম বা পাষ্ট ফৰ্ম হয়। এতিয়া আমি আলোচনা কৰিম এৰৰ্ছ ইন দ্য ইউজ অফ প্ৰিপজিশ্যন। কেতিয়াবা কোনো বাক্যত প্ৰিপজিশ্যনটো ভুলকৈ ব্যৱহাৰ কৰি দিয়ে, আমি প্ৰিপজিশ্যনটো শুদ্ধকৈ ব্যৱহাৰ কৰিব লাগে। তো 13 এক্সাম্পলটো হ'ল, ইউ কেন ট্ৰেভেল ইন বাছ। তাৰমানে যান বাহনত যদি যাওঁ তেনেহ'লে আমি কি ইউজ কৰিব লাগে, প্ৰিপজিশ্যন বাই। তাৰমানে ইয়াত ইন ইউজ আছে, আমি ইনৰ ঠাইত কি বহাব লাগিব, বাই। যেনে বাই এৰোপ্লেন, বাই বাছ, বাই টেক্সি। শুদ্ধ উত্তৰটো কি হ'ব, ইউ কেন ট্ৰেভেল বাই বাছ। কিন্তু খোজকাঢ়ি গ'লে অন ফুট হ'ব। নেক্সট 14টো এক্সাম্পলটো আছিলে, দ্য মেন ডাইড ইন কলেৰা। ইয়াত ডাইড তাৰমানে কলেৰা ডিজিজ, বেমাৰ, ডিজিজৰ আগত কি বহে, আৰ্টিকল অফ হয়। তাৰমানে ইয়াৰ শুদ্ধ চেণ্টেন্সটো হ'ব, দ্য মেন ডাইড অফ কলেৰা। যিকোনো ডিজিজত যদি মৃত্যু হয় তেনেহ'লে কি হ'ব লাগিব, তাৰ আগত আমি অফ বহাব লাগে। এতিয়া আমি আলোচনা কৰিম এৰৰ্ছ ইন দ্য ইউজ অফ ভাৰ্বছ, মানে ৰং ইউজ অফ ভাৰ্বছ। কেতিয়াবা ভাৰ্বটো ভুলকৈ দিয়া হয়, মানে ভুল ইউজ দিয়া হয়, সেইটো আমি শুদ্ধ কৰি লিখিব লাগে এক্সামত। এক্সাম্পল 15টো আছিলে, দ্য বয় চেজ গুড ইংলিছ। গুড ইংলিছ চেজ নহ'ব, ইয়াত চেজৰ ঠাইত কি হ'ব, স্পিক্স হ'ব। তাৰমানে ভাৰ্বটো কি হ'ব, চেজৰ ঠাইত স্পিক হ'ব, স্পিক্স। তাৰমানে শুদ্ধ বাক্যটো হ'ব, দ্য বয় স্পিক্স গুড ইংলিছ। আমি এইদৰে চেজৰ ঠাইত স্পিক্স লিখিব লাগে। নেক্সট এক্সাম্পলটো আছিলে 16, হি গেভ টু গ'লছ। ভাৰ্বটো ইয়াত ৰং ইউজ কৰা আছে, গেভ নহ'ব। গ'ল কৰাটো বুজালে আমি কি, স্ক'ৰ্ড বুজায়। তাৰমানে শুদ্ধ বাক্যটো হ'ব, হি স্ক'ৰ্ড 2 গ'লছ। আমি এইদৰে লিখিব লাগে। যিকোনো পৰীক্ষাত এনেধৰণে ভুল বাক্য আমি কাৰেকশ্যন কৰিব
দিব পাৰে আমি এইদৰে কাৰেকশ্যন কৰিব লাগে এতিয়া 17 এক্সাম্পলটো চাওঁ হি ডিনাইড টু হেল্প মি ইয়াত ডিনাইড ইউজ নহ'ব ইয়াত ইউজ হ'ব ৰিফিউজড তাৰমানে তেওঁ অমান্তি হৈছে মোক হেল্প কৰাৰ কাৰণে তেতিয়া আমি কি লিখিব লাগিব হি ৰিফিউজড টু হেল্প মি মাই ডিয়াৰ ষ্টুডেণ্টছ এতিয়া প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা কিছুমান কাৰেকশ্যন অফ চেণ্টেন্স আমি লৈছোঁ সেইকেইটা আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম 18টো আছিলে মিষ্টাৰ দাস ডিলছ উইথ টি এইটো কাৰেক্টটো হ'ব মিষ্টাৰ দাস ডিলছ ইন টি 19 চেণ্টেন্সটো আছিলে ছি কেম বেক উইথ বেগ এণ্ড বেগেজ ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব হি কেম বেক বেগ এণ্ড বেগেজ ইয়াত উইথটো নহ'ব 20 I saw a strange dream last night ইয়াত ড্ৰিমটো চ' নহ'ব চ' ঠাইত কিবা ড্ৰিমড হ'ব শুদ্ধটো কি হ'ব কাৰেক্টটো আই ড্ৰিমড এ ষ্ট্ৰেঞ্জ ড্ৰিম লাষ্ট নাইট নেক্সট 21 হি ইজ এ কাৱাৰ্ড পাৰ্চন যদি পাৰ্চন দিয়া থাকে তেনেহ'লে কি হ'ব পাৰ্চনটো উঠাই দিব লাগিব কাৰেক্ট চেণ্টেন্সটো হ'ব হি ইজ এ কাৱাৰ্ড নেক্সট 22 হিজ আংকেল চেলছ ছেকেণ্ড হেণ্ড ফাৰ্নিচাৰ্ছ কেতিয়াও নহয় ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব হিজ আংকেল চেলছ ছেকেণ্ড হেণ্ড ফাৰ্নিচাৰ নেক্সট 23 দ্য চিনাৰিজ অফ অৰুণাচল প্ৰদেশ ইজ চাৰ্মিং চিনাৰিজ কেতিয়াও নহয় চিনাৰিজ ঠাইত কি হ'ব চিনাৰী হ'ব ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব দ্য চিনাৰী অফ অৰুণাচল প্ৰদেশ ইজ চাৰ্মিং 24 ছি নেৰেটেড দ্য ষ্টৰী শ্বৰ্টলি নহ'ব কাৰেক্ট চেণ্টেন্সটো হ'ব ছি নেৰেটেড দ্য ষ্টৰী ব্ৰিফলি শ্বৰ্টলি ঠাইত কি হ'ব ব্ৰিফলি সংক্ষেপে 25 আই ডোণ্ট ন' টু ডু ইট ইয়াত কি হ'ব আমি কাৰেক্ট চেণ্টেন্সটো কেনেকৈ লিখিব লাগিব আই ডোণ্ট ন' হাউ টু ডু ইট মানে হাউটো আমি ব্যৱহাৰ কৰিব লাগিব 26 ইট ইজ ইউ হু ইজ টু বি ব্লেমড ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব ইট ইজ ইউ হু আৰ টু বি ব্লেমড তাৰমানে ইয়াৰ ছাবজেক্টৰ লগত ভাৰ্বৰ কানেকশ্যনটো কি হ'ব ইউৰ লগত আৰ বহে 27 হি ট'ল্ড মি ডেট হিজ ব্ৰাদাৰ ইজ ৰাইটিং ডেট লেটাৰ ইয়াত কি হ'ব কাৰেক্ট চেণ্টেন্সটো হ'ব হি ট'ল্ড মি ডেট হিজ ব্ৰাদাৰ ৱাজ ৰাইটিং ডেট লেটাৰ 28 হি আস্কড মি হোৱেৰ ডু আই লিভ ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব হি আস্কড মি হোৱেৰ আই লিভড 29 আই এম ফিলিং কোল্ড ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব আই ফিল কোল্ড তাৰমানে ফিল ভাৰ্বৰ লগত আই এন জি আমি ইউজ কৰিব নোৱাৰোঁ কণ্টিনিউছত নহ'ব প্ৰেজেণ্ট ইনডিফিনিটতে কৰিব লাগিব 30 ব্ৰেড এণ্ড বাটাৰ মেক এ গুড ব্ৰেকফাষ্ট ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব ব্ৰেড এণ্ড বাটাৰ মেক্স এ গুড ব্ৰেকফাষ্ট তাৰমানে ব্ৰেড এণ্ড বাটাৰটো ছিংগুলাৰহে হিচাপে ইউজ হ'ব 31 দ্য নিউজ আৰ ট্ৰু ইয়াত নিউজ বাতৰি বুজাইছে কাৰেক্ট চেণ্টেন্সটো হ'ব দ্য নিউজ ইজ ট্ৰু ছিংগুলাৰ 32টা আছিলে নিতু ইজ মাই কাজিন ছিষ্টাৰ ইয়াত ছিষ্টাৰটো নহ'ব কাৰেক্ট চেণ্টেন্সটো হ'ব নিতু ইজ মাই কাজিন 33 ছি প্ৰিফাৰ্ছ টি দেন কফি ইয়াত প্ৰিপজিশ্যনৰ ভুল আছে দেন নহ'ব দেনৰ ঠাইত কি হ'ব টু হ'ব কাৰেক্ট চেণ্টেন্সটো হ'ব ছি প্ৰিফাৰ্ছ টি টু কফি 34 হি ইজ ৱাৰ্কিং হাৰ্ডলি ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব হি ইজ ৱাৰ্কিং হাৰ্ডলি ঠাইত হাৰ্ড বহিব 35 টেল মি হোৱেৰ ইজ দ্য পেন ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব টেল মি হোৱেৰ দ্য পেন ইজ 36 আনলেছ ইউ ডু নট ৱাৰ্ক হাৰ্ড ইউ উইল ফেইল ইয়াত নেগেটিভ আনলেছটো আছে সেইকাৰণে কাৰেক্ট চেণ্টেন্সটো হ'ব আনলেছ ইউ ৱাৰ্ক হাৰ্ড ইউ উইল ফেইল 37 হি গেভ আছ ৰং ইনফৰমেশ্যনছ কাৰেক্ট চেণ্টেন্সটো হ'ব হি গেভ আছ ৰং ইনফৰমেশ্যন 38 আই ডোণ্ট ন' টু ছুইম এইটো কাৰেক্ট চেণ্টেন্সটো হ'ব আই ডোণ্ট ন'
how to swim. Columbus invented America. ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা। এটা কথা জানি থোৱা ভাল, নতুনকৈ কিবা আৱিষ্কাৰ কৰিলে তেতিয়াহে ইনভেণ্ট ইউজ হয়, আৰু যদি আগৰ পৰা আছিলে দেখুৱাই দিয়া যদি আৱিষ্কাৰ হয় তেতিয়াহ'লে ডিস্কভাৰ হয়। আমেৰিকাখন আছিলেই, সেইটো দেখুৱাই দিছে, সেইকাৰণে ডিস্কভাৰ হ'ব। কিন্তু যদি যেনেকৈ মাৰ্কনি এজন ৰেডিঅ' আৱিষ্কাৰ কৰিছিলে তেতিয়াহ'লে মাৰ্কনি ইনভেণ্টেড ৰেডিঅ'। 40. There is no place in this cabin. ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব there is no room in this cabin. তাৰমানে প্লেচৰ ঠাইত কি হ'ব, ৰুমহে ব্যৱহাৰ হ'ব। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি কাৰেকশ্যন অফ কমন এৰৰ্ছ এই বিষয়ে আলোচনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণকৈ চালে উপকৃত হ'ব বুলি মই ভাবোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আগৰ কিছুমান ক্লাছৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। থেংক ইউ। ষ্টে কানেক্টেড।